গৌৰৱ গগৈৰ লগত মোৰ পৰিয়ালৰ লগত মোৰ এটা প্ৰতিযোগিতামূলক সম্বন্ধ বহুত বছৰৰ পৰা আছে। মই সদায় লয়েল মানুহ, মই নমখাৰ্মি কেতিয়াও ক'ব নোৱাৰোঁ। লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত সৰব চৰ্চিত দুগৰাকী ব্যক্তি। এগৰাকী যোৰহাটৰ কংগ্ৰেছী বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈ, আনগৰাকী বিজেপি বিধায়ক মৃণাল শইকীয়া। গৌৰৱ গগৈক শুভেচ্ছা জনাই এক্স হেণ্ডেল আৰু ফেচবুক হেণ্ডেল যোগে দিয়া বিশেষ পোষ্টৰ প্ৰতিক্ৰিয়া এতিয়া ৰাজ্যজুৰি। সততে স্পষ্টবাদিতাৰ বাবে চৰ্চাৰ শীৰ্ষত থকা বিধায়ক মৃণাল শইকীয়াক এইবাৰ খোদ মুখ্যমন্ত্ৰীয়ে ধৰিলে উভতি। ক'লে যে মৃণাল শইকীয়া আৰু হয়তো বেছিদিন বিজেপিত থাকিব নোৱাৰে। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত তেখেতে গছ গছনি ৰোপণ কৰাত ব্যস্ত। সমান্তৰালভাৱে তেখেতৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম আৰু এই যে গৌৰৱ গগৈৰ সন্দৰ্ভত মই প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম। এতিয়া প্ৰতিক্ৰিয়া বেলেগ প্ৰতিক্ৰিয়া নহয়, কালিৰ পৰা এটা হেৰি হৈছে, আপোনালোকৰ সেইকাৰণে আহিছে যে মই যি শুভেচ্ছা দিয়াৰ কাৰণে যিটো বিতৰ্কৰ সৃষ্টি হৈছে। মই প্ৰথমতেই কওঁ যে আমি এটা সুস্থ গণতান্ত্ৰিক পৰম্পৰাত বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছিলোঁ 1994 চনত। আৰু তেতিয়া আমাৰ নেতা আছিল আমাৰ স্বনামধন্য প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, এডবাণী ডাঙৰীয়া, মুৰলী মনোহৰ যোশী ডাঙৰীয়া। আৰু গৌৰৱ গগৈৰ লগত মোৰ পৰিয়ালৰ লগত মোৰ এটা প্ৰতিযোগিতামূলক সম্বন্ধ বহুত বছৰৰ পৰা আছে। আজি যিবিলাকে মোক ক্ৰিটিচাইজ কৰিছে যে কিয় শুভেচ্ছা জনাব লাগে, সেইসকলৰ কিন্তু বন্ধুত্বমূলক সম্বন্ধ এটা আছিল তেখেতসকলৰ লগত। মোৰ 1998 চনত মই তেতিয়া বিজেপিৰ পৰা MP খেলিছিলোঁ, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। আপোনালোকে বহুতে নাজানে হয়তো। য়ংগেষ্ট কেণ্ডিডেট আছিলোঁ মই বিজেপিৰ, মানে অসমৰ য়ংগেষ্ট কেণ্ডিডেট আছিলোঁ তেতিয়া তৰুণ গগৈ ডাঙৰক মই লগ পাইছোঁ, আমি লগ পাওঁ। আৰু ইনফেক্ট তৰুণ গগৈ ডাঙৰে মোক এদিন কৈছিলোঁ যে মৃণাল তুমি লাগি থাকিবা, এদিন কিবা এটা হ'ব। তেতিয়া মোক দেখিছে সৰু ল'ৰা ইউনিভাৰ্চিটিৰ পৰা আহি পেলাই এই নগাঁৱনে ক'ত লগ পাইছিলোঁ। সেই তেতিয়া তেনেকুৱা এটা পৰম্পৰা আছিল। আজি হ'লে কি ক'ব, এই তুমি আৰু আমাৰ পাৰ্টিত জইন কৰা, হাৰিবাই যেতিয়া। যেনেকৈ অটল বিহাৰী বাজপেয়ীক জৱাহৰলাল নেহৰুৱে কৈছিলে যে হি উইল বি দ্য নেক্সট ওৱান ডে হি উইল বি দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। সেই পৰম্পৰাত আমি বিশ্বাস কৰি আচলতে পাৰ্টিত জইন কৰিছিলোঁ। আৰু কৈছোঁ তাৰপিছত মই 2014ত গৌৰৱ গগৈৰ লগত প্ৰতিযোগিতাত নামিছোঁ নিৰ্বাচনত। সেই আমাৰ সংঘাতমূলক আমাৰ সম্পৰ্কহে আছে, কিন্তু সম্পৰ্ক আছে। যিটো গণতান্ত্ৰিক যিটো নিয়ম যে আমি বেলেগ আইডিয়লজি হ'লেও আমি একে অসমৰ সন্তান, একে দেশৰ সন্তান, সকলোৱে দেশৰ কাৰণে বা জাতিৰ কাৰণে ভালেই চিন্তা কৰে। সেইকাৰণে আৰু আমাৰ MP আছিলে। আৰু কালি কামাখ্যা প্ৰসাদ তাছা আহিছিল, তেওঁক মই ব্যক্তিগতভাৱে তেওঁক হেৰি জনালোঁ, যিহেতু কৈছে যে কামাখ্যাক জনোৱা নাই, জনাইছোঁ। আৰু মই ফেচবুক পষ্টত মই সকলো আমাৰ যিমান উইনিং কেণ্ডিডেট আছে সকলোকে মই শুভেচ্ছা জনাইছোঁ। কিন্তু তেখেতক মই এটা স্পেচিয়েল এটা কংগ্ৰেচুলেশ্যন দিছোঁ, কিয়নো তেখেত আমাৰ MP, এতিয়াও MP হৈ আছে কিজানি তেখেত কলিয়াবৰ আমাৰ MP। আৰু আগতে আমাৰ কৈছোঁৱেই আমাৰ সংঘাতমূলক আমাৰ এটা সম্পৰ্ক, যিটো আগতে আমি সুস্থ বুলি ভাবোঁ। আজিৰ নিচিনা নহয় যে মোৰ বিৰুদ্ধে খেলে সি শত্ৰু হৈ গ'ল, নেমাতিম। সেইকাৰণে সেইটো যে ইমান ডাঙৰ ইছ্যু হ'ব মই ভবা নাছিলোঁ, কিন্তু হৈ গ'ল। সেইটো তেখেতে কাৰ প্ৰৰোচনাত কৈছে নাজানো, কোনোবাই সেইটো পিঙাই দিছে। হয়তো বহুতে ভাবিছে যে ইয়াত যাওকগৈ, আমি শান্তি থাকোঁ। মুখ্যমন্ত্ৰী কোনোবাই হয়তো সময় থকা মানুহে কৈ দিছে। কাৰণ আমি বিজেপিত জইন কৰিছোঁ, বিজেপিতে থাকিম। আমি অপৰচুনিষ্টিক যদি মই আজি পলিটিচিয়ান হ'লোহেঁতেন, সেই 94ৰ পাছত বহুত চান্স পাইছিলোঁ। AGP লৈ গৈ MLA হ'ব পাৰিলোহেঁতেন, কাৰণ আমাৰ ঘৰখন আন্দোলনকাৰী ঘৰ আছিল। AGP সকলোৱে জানে, প্ৰফুল্ল মহন্ত, বিগু ফুকন, এতিয়া বৰ্তমানৰ অতুল লাহতৰ লগত ভাল সম্পৰ্ক। তাৰ পৰাও মই MLA হ'ব পাৰিলোহেঁতেন, কংগ্ৰেছৰ পৰাও হ'ব পাৰিলোগৈহেঁতেন। কাৰণ মই পঢ়া শুনা আছিল, তেতিয়া মই এজন সকলোৱে চিনি পোৱা ব্যক্তি আছিলোঁ ল'ৰা কালৰ পৰাই। তো ইমান দিনে যে থাকিলোঁ, তো বেলেগ পাৰ্টিত যোৱাৰ কথাই নাই। কি বুলি ভাবে যোৰহাটত ইমান কষ্ট কৰাৰ পাছতো যোৰহাট চিটটো ৰাখিব নোৱাৰিলে বিজেপি? সেইটো মই কালি কৈছোঁৱেই, আমি জিকিলে মই কৈছোঁ নহয়, মোৰ দুখ লাগিছে যে আমি যোৰহাট চিটটো হেৰুৱালোঁ। কেলৈ আমি 1919 চনতে আমি সেইটো জিকিলোঁ। তাৰপাছত আমাৰ দুজন MLA যোগো হ'ল, সুশান্ত বৰগোহাঁই ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তথাপি আমি হাৰিলোঁ কেলৈ, মই কালি কাৰণকেইটা কৈছোঁ, এইবিলাকৰ আৰু ঘোটালি নাথাকোঁ। যিহেতু এটা মূল কথা কালি যিহেতু ওলাইছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আৰু হয়তো মৃণাল শইকীয়া ডাঙৰীয়া আৰু হয়তো বিজেপিত হয়তো বেছিদিন নাথাকে, এনেধৰণৰ কথা এটা তেখেতৰ প্ৰেডিকশ্যন। ইমান বছৰ থাকিলোঁ বিজেপিয়ে মোক, মই সদায় লয়েল মানুহ, মই নমখাৰ্মি কেতিয়াও ক'ব নোৱাৰোঁ। লাগিলে পলিটিক্স নকৰোঁ, MLA হৈ নাথাকোঁ, কিন্তু বেলেগ দলত মই নাযাওঁ। যিটো দলে মোক দুবাৰকৈ লোকসভাত নিৰ্বাচন খেলিবলৈ সুবিধা দিলে, যিটো দলৰ কাৰণে মই দুটা টাৰ্ম মই MLA হ'লোঁ, আজি কাৰোবাৰ দমত বা কাৰোবাৰ প্ৰৰোচনাত, কাৰোবাৰ উচতনিত
মই সেইটো কৰিবলৈ নাযাওঁ। এটা কথা খুব চৰ্চা হৈছে যে আগতে কৈছিলোঁ, এতিয়া কোৱা নাই, মই কোৱা নাই নে, চবেই কয়, চবেই পেটে পেটে মনে মনে কয়, মই মুকলিকে ক'লোঁ। সেইটোৱে আপোনালোকে প্ৰচাৰ যাওক ঘৰে ঘৰে যোৰহাটত, কি কাৰণে গৌৰৱ গগৈ হাৰিলে, জিকিলে, সকলোৱে ক'ব। যাওকচোন আপোনালোকে এইটো লৈ পেলাই। কালিও বহুতে টিভিত কৈ আছে, মোৰতো এতিয়া প্ৰমিনেঞ্চ পাই আছে, মই কেনেকৈ কি কৰোঁ। মানে এই দলৰ কামৰ পৰা অলপ আঁতৰা, আজিকালি দলৰ কামৰ পৰা মানে এইটো কৰ্পৰেট ষ্টাইলত লাহে লাহে চলিবলৈ গৈ আছে, সেইকাৰণে আঁতৰাই ৰাখিছে আমাক। সেইটো আই এম হেপী, মই নিজৰ কামত ব্যস্ত থাকোঁ, কাৰণ অকল মই ৰাজনীতি কৰি কৰি ৰাজনীতি নকৰোঁ খুমটাইত। আৰু মোৰ কাৰ্যকৰ্তাসকলেও কৈছে যে অকল মিটিং কৰি কৰি তহঁতি দল চলাব নালাগে, কামৰ যোগেদি আমি দল চলাম। আজি মোৰ এতিয়া খুমটাই, গ্ৰীণ খুমটাই টিম, ক্লিন খুমটাই টিম সকলো লাগি আছে। গ্ৰীণ খুমটাই টিমে গছপুলি ৰুইছে, ক্লিন খুমটাই টিমে চাফা চিকুণ কৰিছে। কামৰ যোগেদি আমি দল কৰোঁ, কেৱল আমি কথা কৈ নকৰোঁ। এইটো আগৰ পৰা মই আচলতে, মই ঘৰত দেখিছে টাবত পুলিবিলাক আছে, মই টাবত পুলিবিলাক ডাঙৰ কৰোঁ। এতিয়াও বহুত পুলি থৈছোঁ, যেতিয়া ডাঙৰ হ'লে মই ৰাস্তা কিনাৰ ৰুওঁ কেলৈ, তেতিয়া বাঢ়ি যায়, নহ'লে বচাবলৈ দিগদাৰ হয়। আৰু 5 জুনত মোৰ ঢেৰ মানুহ আহে, এতিয়া বাইদেউ এটা আহিছে, মোৰ লগত ভাল পায় আহি পেলাই, যে প্ৰকৃততে গছপুলি ৰোৱা মানুহজনৰ লগত আহি ৰুবলৈ আহে, আৰু বহুত মানুহ আহিব য'ৰ পৰা আহি মোৰ লগত এটা সংগ দিয়ে, ভাল লাগে, লগো পাওঁ, আৰু ৰুবলৈ আৰম্ভ কৰি আছোঁ। এনে স্পষ্টবাদিতাই কেতিয়াবা আপোনাক বিপদত পেলাই যেন অনুভৱ হয় নেকি? বিপদত পৰিব পাৰোঁ, নপৰিব পাৰোঁ নাজানো, কিন্তু মোৰ যিটো মনৰ কথা মই কৈ যাওঁ, আৰু স্পষ্টকৈ কৈ থোৱা একাই ভাল। তাৰপৰা যেতিয়া নিৰ্বাচনত যেতিয়া দিলে দিব, নিদিলে নাই, কি ডাঙৰ কথা, MLA খাই থকা নাই নহয় মই। মোৰ আইডেণ্টিটি কয় MLA নহয় দেই, বহুত আছে লোক MLAটো কাটি দিলে আইডেণ্টিটি নাই। আই হেভ মাই অ'ন আইডেণ্টিটি, মোৰ নিজৰ আইডেণ্টিটি আছে, পৰিচয় আছে নিজৰ। পৰিচয়বিহীন মানুহ মই নহয়। বহুতে কয় বোলে পাখি কাটি দিব, মোৰ ডেউকাটো ইমান হেৰি নহয় যে মেলি থৈছোঁ, কোনোবাই ঘাপ মাৰি কাটি দিবহি। নাই, মই টুইটত দিছিলোঁ যে মই দিনে দিনে যিটো গতিত ৰাজনীতি গৈ আছে, মানে এনেকুৱা হৈছেগৈ যে বিৰোধী মানে দা কুঠাৰ লৈ ৰণ কৰা, সেই ৰাজনীতি কৰিবলৈ আমাৰ মন নাই। দেখা যাওক কি হয়। দেখুৱাইছোঁ, এয়া হৈছে বিধায়ক মৃণাল শইকীয়া। তেখেতে খুব স্পষ্টকৈ কেইবাটাও কথা উল্লেখ কৰিছে। প্ৰকৃতিক ভাল পোৱা বিধায়ক মৃণাল শইকীয়া, স্পষ্টবাদী বিধায়ক মৃণাল শইকীয়া, ৰাজনীতি কৰিব নোৱাৰিলেও নিজৰ পৰিচয়ত জীয়াই থাকিম বুলি কোৱা এগৰাকী বিধায়ক। এই স্পষ্টবাদী বিধায়কগৰাকীৰ এটা পোষ্টেই যে ইমান চৰ্চা হ'ব পাৰে, সেই কথা কোনেও ভবা নাছিলে। আৰু এনেধৰণে বিধায়কগৰাকীৰ ফেচবুক পোষ্টৰ পাছত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যক্ষ প্ৰতিক্ৰিয়া তেখেতে প্ৰকাশ কৰিলে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত। এনেধৰণে গছপুলি ৰুবলৈ আহি গছপুলিৰ সৈতে স্পষ্ট কথাসমূহ বিধায়ক মৃণাল শইকীয়াই উল্লেখ কৰিলে। আৰু এনেধৰণে ৰাজনৈতিক প্ৰেক্ষাপটত তেখেতৰ যি স্পষ্টবাদিতা, এই স্পষ্টবাদিতা অনাগত দিনলৈ অব্যাহত ৰখাৰ এটা প্ৰতিশ্ৰুতিয়ে এক প্ৰকাৰ আমাৰ NK TVৰ আগত দিলে। আৰু এনেধৰণে বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিক্ৰিয়া NK TV দৰ্শকসকলক শুনাবলৈ আমি যত্ন কৰিলোঁ।